হাই ব্লাড প্ৰেছাৰটোক সাইলেন্ট কিলাৰ বুলি কোৱা হয়। কিয় কোৱা হয়? আপোনাৰ লাইফ নৰ্মেল চলি আছে, ধুনীয়াকৈ গৈ আছে, কোনোবা এদিনা ফটককৈ আপোনাৰ হাৰ্ট এটেক হৈ গ'ল বা ষ্ট্ৰোক হৈ গ'ল, সেইকাৰণে এইটোক সাইলেন্ট কিলাৰ বুলি কোৱা হয়। মই আপোনাক 3টা সিম্পল মেথড কম যোনটো আপোনাৰ লাইফ বচাই দিব পাৰে। লেট মি এক্সপ্লেইন। প্ৰথমটো হ'ল আপোনাৰ যোনটো ডিজিটেল ব্লাড প্ৰেছাৰ চেক বুলি কোৱা হয়। এটা যোনটো আজিকালি ডিজিটেল মেচিন আহিছে আপোনাৰ ব্লাড প্ৰেছাৰটো মেজাৰমেণ্ট কৰে। আজিকালি এইটো ইজিলি এভেইলেবল হয় মাৰ্কেটত। আপুনি নিজৰ ঘৰটো কিনি থ'ব পাৰে। হয়তো আপুনি ক'ৰবাত ক্লিনিক গৈছে, ক'ৰবাত ডক্টৰৰ ওচৰত গৈছে, তেখেতলোকেও আপোনাৰ ব্লাড প্ৰেছাৰটো এই মেচিনত চেক কৰে। এই মেচিনত চেক কৰোঁতে আপুনি এটা মন কৰিব যে ব্লাড প্ৰেছাৰটো লোৱাৰ আগতে আপুনি 5 মিনিটমান ঠাণ্ডা হৈ এটা জেগাত বহি থাকিলে আপোনাৰ ৰিপৰ্টটো বেছি ভাল আহে। আৰু এইটো মন কৰিব যে যদি আপোনাৰ এবাৰ ফাৰ্ষ্ট ৰিডিং লওঁতে বহুত হাই নিচিনা দেখাই দিলে, আপুনি সেইটোতে ভয় কৰিব নালাগে। আপুনি আকৌ এবাৰ ছেকেণ্ড ৰিডিং ল'ব পাৰে। 5-10 মিনিট ৰ'লে আপুনি অকণমান ৰেষ্ট কৰিলে, তাৰপিছত আকৌ এবাৰ ৰিডিং ল'ব পাৰে। দুইটাতে যদি হাই আহিছে, তেতিয়াহ'লে আপোনাৰ সেইটো হয়তো হাই হ'ব পাৰে। এই টেষ্টটো কৰিলে কি হয়, আপোনাৰ ইমিডিয়েট এটা আইডিয়া পাই যোৱা যায় যে আপোনাৰ ব্লাড প্ৰেছাৰ ষ্টেটাছটো কি, আপোনাৰ নৰ্মেল ৰেঞ্জত আছে নে অলপ হাই ৰেঞ্জত আছে, সেইটো আমি ইমিডিয়েটলি গম পাই। 2 নম্বৰ যোনটো টেষ্ট হয় সেইটোক কয় এম্বুলেটৰী ব্লাড প্ৰেছাৰ মনিটৰিং। এইটোক 24 আৱাৰ্ছ BP বুলিও কোৱা হয়। ইয়াত কি কৰে, আপোনাক তেনেকৈ সৰু মেচিন পায়, সেই মেচিনটো আপোনাৰ ইয়াতে বান্ধি দিয়ে আৰু আপোনাৰ লগত থাকে এইটো। আপুনি নিজৰ কাম কৰি ঘূৰি ফুৰিব পাৰে, আপোনাৰ যি কৰিব মন আছে। এই মেচিনটোৱে প্ৰত্যেক 20 মিনিট বা আধা ঘণ্টাৰ মূৰে মূৰে আপোনাৰ BPটো মেজাৰমেণ্ট কৰি থাকিব আৰু ৰেকৰ্ড কৰি গৈ থাকিব। আপুনি শুই থকা অৱস্থাটো এই BPটো লৈ থাকিব। এইটো টেষ্টত কি এডভান্টেজ হয়? এটা হ'ল বহুতো এনেকুৱা পেচেণ্ট আছে যিসকলে হস্পিটেলত যেতিয়া আহে বা ডক্টৰৰ ওচৰলৈ যেতিয়া আহে, ভয় খাই বা টেনশ্যনতে তেখেতৰ BPটো বহুত হাই হৈ যায়। এইটো আমি মেডিকেল ভাষাত হোৱাইট কোট হাইপাৰটেনশ্যন বুলি কওঁ। হয়, বহুতে ভয় খালে BPটো বাঢ়ি যায়। সেই বস্তুটো আমি এই মেচিনটোৰ পৰা আমি ৰুল আউট কৰিব পাৰোঁ। কাৰণ এইটো মেচিন আপোনাৰ গোটেই দিনটো আপোনাৰ লগত থাকিব। আপুনি নিজৰ ঘৰত থাকক, প্ৰব্লেম নাই। মেচিনটোৱে BPটো ৰেকৰ্ড কৰি থাকিব। আৰু 2 নম্বৰ এডভান্টেজ হ'ল, কিছুমান মানুহৰ দেখা যায় যে আগবেলাতো তেখেতলোকৰ BPটো ধুনীয়াকৈ গৈ আছে, পিছবেলা হোৱাৰ লগে লগে BPটো লাহে লাহে বাঢ়িবলৈ ধৰে। যোনটো ভেৰিয়েশ্যন হয়, সেই ভেৰিয়েশ্যনটো এই মেচিনটোৱে পিক আপ কৰি লয়। তেতিয়া আমি এজ এ হোল গম পাই যাওঁ, যে আইডিয়া পাই যাওঁ যে পেচেণ্টজনৰ BP পেটাৰ্ণটো কেনেকুৱা হয়, গোটেই দিনটোত পেটাৰ্ণটো কেনেকুৱা হয়। সেইটো বস্তু এই মেচিনটোৱে আমাক দিব। আৰু 3 নম্বৰ হৈছে কিছুমান বেছিক টেষ্ট আছে। আপোনাৰ যদি হাইপাৰটেনশ্যন হৈ আছে, বহুত দিনৰ পৰা প্ৰেছাৰ হৈ আছে, তেনেহ'লে আপোনাৰ হয়তো অৰ্গেনবিলাক লাহে লাহে ডেমেজ হ'বলৈ ধৰে। সেইকাৰণে আমি সেই কমপ্লিকেশ্যনছবিলাক হোৱাৰ আগতেই ধৰা পেলাবৰ বাবে কিছুমান বেছিক টেষ্ট আমি কৰিব লাগে। তাৰ ভিতৰত ইম্পৰ্টেণ্ট কেইটামান মই আপোনালোকক কৈ দিছোঁ। এটা হ'ল আপোনাৰ হাৰ্টটোক চেক কৰিবই লাগিব। হাৰ্টৰ কাৰণে আপুনি ECG কৰিব পাৰে বা ইক'কাৰ্ডিঅ'গ্ৰাফি কৰিব পাৰে। 2 নম্বৰ আপুনি চেক কৰিব লাগিব আপোনাৰ কিডনীটো। কিডনীৰ কাৰণে আছে ব্লাডৰ টেষ্ট, যোনটো কিডনী ফাংচন টেষ্ট বুলি কোৱা হয়, সেইটো কৰিব পাৰে। বা আপোনাৰ ইউৰিন টেষ্ট কৰিব পাৰে, সেইটো কিডনীৰ কাৰণে। আৰু 3 নম্বৰ আপুনি চাব লাগে যে আপোনাৰ চকুকেইটা, আপুনি কোনোবা আই স্পেচিয়েলিষ্টৰ ওচৰত গৈ পিনে চকুকেইটাও চেক কৰিব লাগে। কাৰণ BP যিমান দিন থাকিব, আপোনাৰ লাহে লাহে অৰ্গেন ডেমেজ কৰি গৈ থাকে। BPটো যদি এবাৰ হাই ওলায়, আপুনি ভয় খাই পেনিক হ'ব নালাগে। আমি আকৌ ৰিপিট চেক কৰিব লাগে। আপুনি বেলেগ এদিনা আহি আকৌ চেক কৰি চালে যে কেনেকুৱা আছে গম পালে। আৰু 2 নম্বৰ হ'ল আপোনাৰ যোনটো মনিটৰিং বা ফ'ল' আপটো ভাল হ'ব লাগে। এতিয়া আপোনাৰ BP ওলালে যেনিবা, আপোনাৰ দৰৱ দিলে, আপুনি দৰৱ খালে, দৰৱ খাই আমি চেক কৰি থাকিব লাগিব, মনিটৰিং কৰি থাকিব লাগিব যে BPটো কণ্ট্ৰল হৈ আছে নে নাই। হয়তো মাহে মাহে, হয়তো 6 মাহৰ মূৰত আমি চেক কৰিব লাগে, ডক্টৰৰ ওচৰত আহিব লাগে। তেতিয়া বস্তুবিলাক এডজাষ্ট কৰিব লগা হয়। কেতিয়াবা আপোনাৰ মেডিচিনটো কম বেছি কৰিব লগা হয়। আপোনাৰ BPটো কম বেছি হ'লে মেডিচিনটো কম বেছি হ'ব পাৰে। আৰু যিহেতু মই প্ৰথমতে কৈছিলোঁ যে BPটো এটা সাইলেণ্ট কিলাৰ হয়, সেইকাৰণে আমি নৰ্মেলি চিমটমছ একো নাপাওঁ, চব নৰ্মেল চলি আছে, চব ধুনীয়া চলি আছে। BP হাই হৈ থাকিলেও হয়তো আপুনি একো গম নাপাব পাৰে, আপোনাৰ বডি একো ফিল নকৰিব পাৰে। কিন্তু আমি চেক কৰাটো উচিত। এটা ৰেগুলাৰ ইণ্টাৰভেলত চেক কৰিব লাগে। আৰু যোনবিলাক কমপ্লিকেশ্যনছৰ কথা ক'লোঁ, সেইবিলাকো আমি মাজে সময়ে চেক কৰি থাকিব লাগে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰি দিব। থেংক ইউ।